সহযোগত আৰু প্লাছ ধূপগুৰি আমাৰ LP স্কুলৰ সকলো ষ্টুডেণ্টখিনি আমি আমাৰ লগত এনক্ল'জ কৰিছোঁ আৰু ৰাইজ আছে আমাৰ VDB আছে আপোনাৰ সাংবাদিক বন্ধুসকল আছে আমাৰ আমচু আছে সকলোৱে মিলি আমি এটা ৰেলী আমি আৰম্ভ কৰিছোঁ ধূপগুৰি 10 মাইলৰ পৰা আপোনাৰ কলবাৰী 10 মাইল হৈ আপোনাৰ ধূপগুৰি চাৰিআলিলৈকে 15 আগষ্টৰ দিনা আমাৰ চাব ডিভিজনত থাকিব আমাৰ হেডকোৱাৰ্টাৰত থাকিব আমাৰ থানাবিলাকতো ফ্লেগ হোষ্টিং হ'ব এইটো আৰু তেনেকুৱা অনুৰোধ সকলে আপোনাৰ এইটো চৰকাৰৰ যিখিনি হৰঘন ত্ৰিৰংগা ফ্লেগ ইউজ কৰক তাৰ কাৰণে মোৰ সকলোলৈ আহ্বান থাকিলে ভাৰত স্বাধীনতা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ সেই হেতুকেই আজি আমি হৰ ঘৰ তিৰংগা ৰেলীটো আমাৰ চিমলাগুৰি আউটপোষ্টৰ অৰ্গেনাইজ কৰিছে আৰু আমাৰ ধূপগুৰি MP স্কুলৰ ষ্টুডেণ্টৰ লগতে এইখন অঞ্চলৰ প্ৰতিজন ডেকা গাভৰু বুঢ়া সকলোৱে একেলগ হৈ আমি চেলিব্ৰেশ্যনৰ যিটো ঢৌ অলৰেডি আৰম্ভ হৈছে আৰু আমাৰ কাৰণে এক আনন্দময় পৰিৱেশ কাৰণ এইবাৰ 80তম স্বাধীনতা দিৱস আমি পালন কৰিবলৈ ওলাইছোঁ আৰু বন্দে মাতৰম 150 বছৰ 150 ইয়াৰ্ছ পাৰ হ'বলৈ ওলাইছে তো এইটো আমাৰ কাৰণে স্বাধীনতাৰ এক আনন্দময় পৰিৱেশ সেই পৰিৱেশটো আমি সকলোৱে একেলগে উদযাপন কৰাৰ চেষ্টা কৰিছোঁ এটা প্ৰয়াস কৰিছোঁ আৰু সেই প্ৰয়াসত আমি সফল পিছৰ ফালে আপোনালোকে চাব পাৰে হৰ ঘৰ তিৰংগাৰ যিটো ৰেলীত একদম গাঁৱৰ প্ৰতিজন ব্যক্তি ওলাই আহিছে এইটো আমাৰ কাৰণে এক চাওক মানুহৰ মাজত যি এৱাৰনেছ সেই এৱাৰনেছৰ কাৰণে এই ৰেলীবোৰ চলি আছে আৰু এইবাৰ আমি আশাবাদী 100% হৰ ঘৰ তিৰংগা হ'ব আমাৰ সমদলটো এতিয়া ধূপগুৰি MP স্কুলৰ 10 মাইলৰ পৰা আৰম্ভ হৈছে এইটো আমি আমাৰ ধূপগুৰি চাৰিআলি আমাৰ যিটো কলবাৰী অসমীয়া চুপা তত গৈ শেষ হ'ব পোনপ্ৰথমে 80তম যি স্বাধীনতা দিৱস এই স্বাধীনতা দিৱসৰ সমূহ ভাৰতবৰ্ষৰ ৰাইজলৈ আমি আমচুৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ আজি চিমলাগুৰি আৰক্ষী চকীৰ আৰক্ষী বিষয়াৰ নেতৃত্বত আমি হৰ ঘৰ তিৰংগা কাৰ্যসূচীখন হাতত লৈছে আমি এই হৰ ঘৰ তিৰংগা কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰি নিজে আনন্দ অনুভৱ কৰিছোঁ কাৰণ আমাৰ IC মহোদয়ে যিৰ নেতৃত্বত আমাৰ সমাজখনৰ যি সজাগ কৰাৰ উদ্দেশ্যে হৰ ঘৰ তিৰংগা কাৰ্যসূচী হাতত লৈছে আমি সঁচাকৈ আনন্দিত আমি দেখিবলৈ পাইছোঁ এই যে চিমলাগুৰি আৰক্ষী চকীৰ মানে যিমান গাঁও আছে এই সকলো গাঁৱৰ বাসিন্দাই একদম স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাৰ যি হৰ ঘৰ তিৰংগা এই তিৰংগা কাৰ্যসূচী অংশগ্ৰহণ কৰিছে মই এই চেগতে সমূহ ৰাইজক ধন্যবাদ জনাইছোঁ আমি সকলোকে আহ্বান জনাইছোঁ যিহেতু আমাৰ 15 আগষ্টৰ মাজত দুদিন সময় আছে এই দুদিন শান্তিপূৰ্ণভাৱে আমি অলপ সজাগ হৈ যাতে আমি শান্তিপূৰ্ণভাৱে 15 আগষ্টখন পালন কৰিব পাৰোঁ তাৰ বাবে মই সমূহ মানে বাক্সা জিলাৰ লগতে চিমলাগুৰি আৰক্ষী চকীৰ সমূহ ৰাইজক মই আহ্বান জনাইছোঁ